সম্পৰ্ক বজাই ৰখাৰ সময়ত কাৰো ওচৰত ইমান তলত পৰিব নিদিব যে উঠিব খোজোতে আনৰ সহায়ৰ প্ৰয়োজন হয়। কাৰণ যিজনে আপোনাক তলত পেলাই ৰাখিব খুজিছে তেওঁ আপোনাক কেতিয়াও থিয় হৈ উঠাত সহায় নকৰে, আৰু যিয়ে সম্পৰ্কক নিজৰ তলত ৰখাত বিশ্বাস কৰে তেওঁ কেতিয়াও সম্পৰ্ক বজাই ৰখাত বিশ্বাস নকৰে। এনে সম্পৰ্কবোৰক যিমান পাৰি সোনকালে এৰি আঁতৰি অহাই নিজৰ বাবে ভাল, নতুবা শেষত আপোনাৰহে কষ্ট হ'ব। ক'ৰবাততো নিজে কৰা কামৰ ভয় সকলোৰে আছে, নহ'লে গংগাত গা ধুবলৈ ইমান ভিৰ কিয়? কিন্তু আচল কথাটো হ'ল কৰ্ম বুজি পোৱাজনে ধৰ্ম বুজি পোৱাৰ প্ৰয়োজন নাই। শৰীৰে পাপ নকৰে, পাপ কৰে মানুহৰ চিন্তাই বা বিচাৰে, আৰু গংগাই মানুহৰ বিচাৰ বা চিন্তাক ধুব নোৱাৰে। গংগাই কেৱল শৰীৰটোক ধুব পাৰে। জন্মৰ পৰা আমাৰ বন্ধু বা শত্ৰু হৈ নাহে। কোনো এজন আমাৰ শত্ৰু বা বন্ধু হয় আমাৰ অহংকাৰ, শক্তি বা আচৰণৰ বাবে। তেতিয়া চাব ঈশ্বৰে আপোনাক কিমান ওপৰলৈ তুলি নিব। যিমানেই অহংকাৰ কৰিব, নিজৰ কৰ্মক লৈ গৰ্ব কৰি ফুৰিব, ঈশ্বৰে সিমানেই আপোনাক জোৰেৰে তললৈ পেলাব। পানীত বৰফলৈ পৰিণত কৰিবলৈ সময় লাগে। অস্ত যোৱা সূৰ্যটো আকৌ উদয় হ'বলৈও সময় লাগে। কিছু ধৈৰ্য ধৰক আৰু অলপ কষ্ট কৰক। সফলতাৰ দুৱাৰখন খোল খাবলৈ কিছু সময় লাগে। ভাগৰি পৰিলে কিছু সময় ৰৈ দিয়ক। কিছু সময় আৰাম কৰি আকৌ খোজকাঢ়িবলৈ আৰম্ভ কৰক। প্ৰতিটো উজুতি খোৱাৰ পিছত সুস্থ হ'বলৈ কিছু সময় লাগে। আপুনি যি কৰিম বুলি পণ লৈছিল কৰি দেখুৱাব পাৰিব, আপুনি মাথো ধৈৰ্য ধৰি থাকক। বিজুলী গাজনি মৰাৰ পিছতো ডাৱৰবোৰ বৰষুণ হৈ পৃথিৱীলৈ পৰিবলৈ কিছু সময় লাগে। সুখী মনেৰে জীয়াই থাকিবলৈ চেষ্টা কৰক। দেখিব জীৱনটো মজাৰ হৈ পৰিব। অসুখী হৈ জীয়াই থাকিলে জীৱনটো অশান্তিকৰ হৈ পৰিব। আনৰ লগত তুলনা কৰি কৰি জীয়াই থাকিলে জীৱনটো হৈ পৰিব অসহ্যকৰ। অপেক্ষা কৰি জীৱন পাৰ কৰিলে দেখিব জীৱনটো হৈ পৰিব লেহেমীয়া। যদি শিক্ষাত খৰচ কৰে জীৱনটোৱেই হৈ পৰিব এখন কিতাপ। শ্ব' অফ কৰি যদি পাৰ কৰে তেতিয়া জীৱনটোৱেই হৈ পৰিব বৰবাদ। মানুহৰ জীৱনটো এবাৰেই পোৱা যায়। মৰমেৰে জীৱনটো কটাওক আৰু জীৱনটোক স্মৰণীয় কৰি তোলক।